ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ নৱম অধ্যায়ত থকা পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিম। পৰিমেয় সংখ্যাটো তোমালোকৰ বাবে একেবাৰে নতুন, এইটো আগতে পোৱা নাই। কিন্তু পৰিমেয় সংখ্যাৰ আগতে আলোচনা কৰাৰ আগতে আমি পূৰ্বে আলোচনা কৰা স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা ইত্যাদিবোৰ বিষয়ে অকণমান থুলমূলকৈ আলোচনা কৰোঁ। সেইখিনি আমি আকৌ এবাৰ মনত পেলাওঁ। স্বাভাৱিক সংখ্যা মানে তোমালোকে নিশ্চয় জানা, একৰ পৰা আৰম্ভ কৰি 1, 2, 3, 4 এই সংখ্যাবোৰক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1, একতকৈ সৰু স্বাভাৱিক সংখ্যা নাই। আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো আমি ক'ব নোৱাৰোঁ, সেইটো কাৰণ স্বাভাৱিক সংখ্যা অসংখ্য আছে। আমি একৰ পৰা আৰম্ভ কৰি অসংখ্য স্বাভাৱিক সংখ্যা পাব পাৰোঁ। আৰু এটা কথা মনত ৰাখিবা, স্বাভাৱিক সংখ্যাবোৰৰ এটা বৈশিষ্ট্য হৈছে কি, ক্ৰমিক দুটা স্বাভাৱিক সংখ্যাৰ পাৰ্থক্য সদায় 1। যেনেকৈ 1 আৰু 2, 1 আৰু 2ৰ পাৰ্থক্যটো হ'ল 1। পাৰ্থক্য মানে গম পাইছেনে, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে আমি বিয়োগফলটো সদায় 1 পাম। 4ৰ পৰা 3 বিয়োগ কৰিলে 1 পাম। স্বাভাৱিক সংখ্যাৰ সেইটো এটা প্ৰধান বৈশিষ্ট্য। এতিয়া 1, 2, 3, 4 এইবোৰক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। তাৰপিছত এই স্বাভাৱিক সংখ্যাৰ লগত যেতিয়া শূন্যটো যোগ হৈ যায়, 0, 1, 2, 3, 4 এই সংখ্যাবোৰ, স্বাভাৱিক সংখ্যা আৰু শূন্যকে ধৰি স্বাভাৱিক সংখ্যাবোৰক আমি পূৰ্ণ সংখ্যা বুলি কওঁ। মনত ৰাখিবা, স্বাভাৱিক সংখ্যাত শূন্যটো নাই, কিন্তু পূৰ্ণ সংখ্যাত স্বাভাৱিক সংখ্যাৰ লগত আকৌ শূন্যটো আছে। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। তাৰপিছত এই পূৰ্ণ সংখ্যা মানে আমি অকল ধনাত্মক সংখ্যাবোৰক বুজিম। ধনাত্মক মানে গম পাইছা, ধনাত্মক আৰু ঋণাত্মক সংখ্যাৰ বিষয়ে আমি পূৰ্বে আলোচনা কৰিছোঁ। এই ধনাত্মক সংখ্যাবোৰ, শূন্যকে ধৰি ধনাত্মক স্বাভাৱিক সংখ্যাবোৰক আমি কি বুলি কওঁ, পূৰ্ণ সংখ্যা বুলি কওঁ। কিন্তু শূন্যকে ধৰি ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক, অৰ্থাৎ অখণ্ড, মই কোৱা নাই অখণ্ড সংখ্যাৰ কথা, অখণ্ড সংখ্যা হৈছে কি, এই শূন্যটো থাকিবই, তাৰ লগত এই যে 1, 2, 3, 4 পাইছোঁ এই ধনাত্মক সংখ্যাবোৰ, ইয়াৰ ঋণাত্মক ৰূপটোও থাকিব। অৰ্থাৎ ঋণাত্মক আৰু ধনাত্মক পূৰ্ণ সংখ্যাবোৰ, ঋণাত্মক আৰু ধনাত্মক পূৰ্ণ সংখ্যা, আচলতে পূৰ্ণ সংখ্যা ঋণাত্মক নাথাকেই। তো পূৰ্ণ সংখ্যাবোৰৰ আগত আমি যদি বিয়োগ চিন এডাল দি দিওঁ, তেতিয়া আমি অখণ্ড সংখ্যা পাম। মই পুনৰ কৈছোঁ, কথাটো হয়তো তোমালোকৰ আগতে আলোচনা কৰিছোঁ আমি, যদি মনত আছে। এই যে পূৰ্ণ সংখ্যা বুলি মই ক'লোঁ, পূৰ্ণ সংখ্যাত কি কি থাকিব, প্ৰথমে আকৌ স্বাভাৱিক সংখ্যা পাইছোঁ, 1, 2, 3, 4 এইবোৰ স্বাভাৱিক সংখ্যা, আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। তাৰপিছত এইবোৰ হৈছে অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা। তো পূৰ্ণ সংখ্যাত এই স্বাভাৱিক সংখ্যাবোৰ থকাৰ উপৰিও শূন্যটো থাকিব। এতিয়া পূৰ্ণ সংখ্যাই হওক, স্বাভাৱিক সংখ্যাই হওক, আটাইবোৰ ধনাত্মক সংখ্যা। কিন্তু অখণ্ড সংখ্যা বুলি ক'লে আমি কি বুজিম, এই পূৰ্ণ সংখ্যাবোৰতো থাকিবই, লগতে এই পূৰ্ণ সংখ্যাবোৰৰ আগত আমি যদি বিয়োগ চিন একোটা দি দিওঁ, শূন্যটো বাদ দি, শূন্যৰ আগত বিয়োগ চিন দিয়া কোনো অৰ্থ নাই, তেতিয়াহ'লে এই গোটেই সংখ্যাখিনিকে আমি একেলগে অখণ্ড সংখ্যা বুলি ক'ম। এতিয়া তোমালোকৰ নিশ্চয় মনত পৰিছে যে অখণ্ড সংখ্যাত স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা এই আটাইবোৰ সোমাই থাকে। এতিয়া আহোঁ আমি পৰিমেয় সংখ্যালৈ। এতিয়া পৰিমেয় সংখ্যা বুলি ক'লে আমি এই আটাইবোৰকতো বুজিমেই। ইতিমধ্যে আমি যিবোৰ সংখ্যাৰ কথা আলোচনা কৰিলোঁ, এইবোৰতো পৰিমেয় সংখ্যাৰ ভিতৰতে পৰিবই। তাৰোপৰি আৰু আন কিছুমান সংখ্যা থাকিব তাত, আমি ইয়াত যিবোৰ পোৱা নাই। বিভিন্ন পৰিস্থিতি প্ৰকাশ কৰিবলৈ আমি যিবোৰ সংখ্যাৰ ব্যৱহাৰ বাস্তৱ পৰিস্থিতিত কৰিয়ে থাকোঁ, যেনেকৈ ধৰা সাগৰ পৃষ্ঠৰ উচ্চতাত, মানে কোনো এডোখৰ
কোনো এক অৱস্থানৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা আমি যেতিয়া তুলনা কৰোঁ সাগৰ পৃষ্ঠৰ পৰা বোলে 100 মিটাৰ ওপৰত বা 100 মিটাৰ তলত 100 মিটাৰ ওপৰত বুলি ক'লে আমি 100 মিটাৰ বুলি ক'ম কিন্তু 100 মিটাৰ তলত বুলি ক'লে এই 100ৰ আগত বিয়োগ চিনটো থাকিব 100 মিটাৰ এইটো আৰু কেতিয়াবা এইটো এটা গোটা সংখ্যা নহ'বও পাৰে ভগ্নাংশও হ'ব পাৰে সেই ভগ্নাংশবোৰ ঋণাত্মক ধনাত্মক ভগ্নাংশবোৰ সেই আটাইবোৰক লৈ ভগ্নাংশৰ ঋণাত্মক ভগ্নাংশৰ দুয়োটা ৰূপ ঋণাত্মক আৰু ধনাত্মক অখণ্ড সংখ্যা ইয়াতে এবাৰ গ'লে আমি এইখিনি পৰিমেয় সংখ্যা বুলি কওঁ আৰু পৰিমেয় সংখ্যাক আমি বেলেগ এটা সংজ্ঞাৰেও সংজ্ঞাবদ্ধ কৰোঁ এয়া হৈছে কি যিবোৰ সংখ্যাক আমি পি বাই কিউ এই আকাৰত প্ৰকাশ কৰিব পাৰোঁ অৰ্থাৎ সহজ ভাষাত ক'বলৈ গ'লে এটা ভগ্নাংশৰ ৰূপত যাক আমি প্ৰকাশ কৰিব পাৰোঁ আৰু এই ভগ্নাংশটোত কিন্তু কিউটো কেতিয়াও শূন্য হ'ব নালাগিব কিউৰ মানটো কেতিয়াও শূন্য হ'ব নালাগিব শূন্যৰ বাহিৰে যিকোনো অখণ্ড সংখ্যা হ'ব পাৰিব যিকোনো পূৰ্ণ সংখ্যা হ'ব পাৰিব এটা পূৰ্ণ সংখ্যা বুলি ক'লে আকৌ শূন্যটো পৰি যায় গতিকে আমি স্বাভাৱিক সংখ্যা বুলি ক'লে ভাল হ'ব ধনাত্মক ঋণাত্মক যিকোনো সংখ্যা হ'ব পাৰিব মানে ইয়াত কিউৰ মানটো শূন্য হ'ব নোৱাৰিব তাৰ বাদে যিকোনো সংখ্যাই হ'ব পাৰিব যিকোনো গোটা সংখ্যাই হ'ব পাৰিব আৰু পিৰ মানটো কিন্তু শূন্যও হ'ব পাৰে গতিকে আমি সাধাৰণ অৰ্থত কি বুজিম পৰিমেয় সংখ্যাবোৰ এইগুলো ভগ্নাংশ যাৰ মানটো কিন্তু এটা গোটা সংখ্যাও হ'ব পাৰে ভগ্নাংশৰ মান এটা গোটা সংখ্যাও হ'ব পাৰে যেনে ধৰা 2/4 মানে কিমান 2/4 মানে 2 2 এ 4 খন কৰিলে 2 পাম এই 2টো এটা পৰিমেয় সংখ্যা তাৰপিছত ইয়াৰ আগত যদি আমি এটা বিয়োগ চিন দি দিওঁ তেতিয়া কি হ'ব এইটো ইয়াত বিয়োগ চিন বহিব এতিয়া পৰিমেয় সংখ্যা মানে কি তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা যিবোৰ সংখ্যাক আমি এইটো ৰূপত প্ৰকাশ কৰিব পাৰোঁ পি বাই কিউ সেই আটাইবোৰ সংখ্যাকে আমি পৰিমেয় সংখ্যা বুলি কম কিন্তু মনত ৰাখিবলগীয়া কথাটো হৈছে কি এই কিউৰ মানটো কেতিয়াও শূন্য হ'ব নোৱাৰিব হি এটা অশূন্য সংখ্যা হ'ব লাগিব এতিয়া মই কৈছিলোঁ পৰিমেয় সংখ্যাৰ ব্যৱহাৰৰ কথা পৰিমেয় সংখ্যাবোৰ ব্যৱহাৰ এই যে মই ক'লোঁ 100 মিটাৰ তলত 100 মিটাৰ নহয় এনেকুৱা হ'ব পাৰে যে ইমান মিটাৰ এইটো হ'ব পাৰে এইটো এটা পৰিমেয় সংখ্যা এইটো পূৰ্ণ সংখ্যাও নহয় অখণ্ড সংখ্যাও নহয় স্বাভাৱিক সংখ্যাও নহয় এই সংখ্যাটো হৈছে এটা পৰিমেয় সংখ্যা এতিয়া ইয়াত তোমালোকৰ পাঠ্যপুথিত পৃষ্ঠা 148 ইয়াত চোৱা পি এইখিনি চোৱা পি আৰু কিউ যিকোনো অখণ্ড সংখ্যা আৰু কিউ শূন্যৰ সমান নহয় কিউ যদি শূন্য নহয় শূন্যৰ বাদে যিকোনো অখণ্ড সংখ্যা কিউটো কি হ'ব শূন্যৰ বাদে যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে যদি হয় তেনেহ'লে পি বাই কিউক আমি এটা পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ এই ক্ষেত্ৰত পি আৰু কিউক পৰিমেয় সংখ্যাটোৰ ক্ৰমে লব আৰু হৰ বোলা হয় আমি ভগ্নাংশত যেনেকৈ ওপৰটোক লব বুলি কওঁ আৰু তলটোক হৰ বুলি কওঁ ইয়াতো একেই কথা হ'ব এইও আচলতে এটা ভগ্নাংশই হয় গতিকে এইবোৰ হৈছে পৰিমেয় সংখ্যাৰ উদাহৰণ যেনেকৈ 6/4 2/3 এইবোৰ আটাইবোৰেই হৈছে পৰিমেয় সংখ্যাৰ উদাহৰণ এতিয়া এইটো মন কৰা 3/0 এইটো এটা পৰিমেয় সংখ্যাই হয় 3/0 মানটো আচলতে কি হ'ব শূন্য হ'ব কিন্তু 0/3টো কেতিয়াও এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে কিন্তু হৰটো কেতিয়াও ইয়াত শূন্য হ'ব নোৱাৰে এই কথাকেইটা তোমালোকে মনত ৰাখিবা যিকোনো অখণ্ড সংখ্যাকে পৰিমেয় ৰূপত লিখিব পাৰি যিকোনো অখণ্ড সংখ্যাক আমি পৰিমেয় ৰূপত লিখিব পাৰিম যেনেকৈ শূন্যৰ মানটো আমি এনেকৈ লিখিব পাৰোঁ 1/0 1ৰ মানটো এনেকৈ লিখিব পাৰোঁ 1/1 2ৰ মানটো 1/2 গতিকে সকলোবোৰ অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা
আৰু ইতিমধ্যে আমি দেখিছোঁ যে সকলো ভগ্নাংশই পৰিমেয় ৰূপত থাকে ভগ্নাংশবোৰ পৰিমেয় সংখ্যা সকলো ভগ্নাংশই পৰিমেয় সংখ্যা ধনাত্মক ঋণাত্মক আটাইবোৰ ভগ্নাংশই পৰিমেয় সংখ্যা তাৰপিছত তোমালোকে এইখিনি চোৱা চেষ্টা কৰি নিজে কৰি চাবা তোমালোকে বুজি নাপালে মই বাৰু পিছত আকৌ বুজাই দিম স্বাভাৱিক সংখ্যাবোৰ পৰিমেয় সংখ্যা হয়নে স্বাভাৱিক সংখ্যাবোৰ পৰিমেয় সংখ্যা হয় কিয়নো যিকোনো স্বাভাৱিক সংখ্যাক আমি পৰিমেয় সংখ্যাৰ ৰূপত অৰ্থাৎ p/q ৰ আকাৰত প্ৰকাশ কৰিব পাৰোঁ সকলোবোৰ পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হয়নে হয় এইটোও হয় এনে 5টা পৰিমেয় সংখ্যা লিখা যিকেইটা অখণ্ড সংখ্যা নহয় গতিকে ইয়াত কি কৈছে 5টা পৰিমেয় সংখ্যা লিখিব কৈছে যিকেইটা অখণ্ড সংখ্যা নহয় ইয়াত 5টা ভগ্নাংশ লিখি দিলে হৈ যাব ভগ্নাংশবোৰ অখণ্ড সংখ্যা নহয় অৱশ্যে কিছুমান ভগ্নাংশ আমি অখণ্ড সংখ্যাৰ ওপৰত প্ৰকাশ কৰিব পাৰোঁ সেইটো বেলেগ কথা কিন্তু যিবোৰ প্ৰকৃত ভগ্নাংশ সেইবোৰ কেতিয়াও অখণ্ড সংখ্যা নহয় অপ্ৰকৃত ভগ্নাংশ কিছুমান অখণ্ড সংখ্যা হ'বও পাৰে 0.33 পৰিমেয় সংখ্যা হয়নে এইটো পৰিমেয় সংখ্যা নহয় এইটো কেনেকৈ নহয় মই সেইটো তোমালোকক পিছত বুজাই দিম এইটো এটা বেলেগ ধৰণৰ সংখ্যা এইটো এটা অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা নহয় তাৰপিছত p/q আকাৰৰ p q অখণ্ড সংখ্যা আৰু q শূন্যৰ সমান নহয় একোটাকৈ সংখ্যা লিখা যাৰ লব ধনাত্মক আৰু হৰ ঋণাত্মক এইকেইটা তোমালোকে কৰিবলৈ চেষ্টা কৰিবা 148 পৃষ্ঠা এইকেইটা এইখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু এইকেইটা কৰিব পাৰিলে মই বুজিম যে তোমালোকে মোৰ কথাখিনি ভালকৈ বুজি পাইছা তোমালোকক হোমৱৰ্ক হিচাপে আজি মই ইয়াত থকা এইকেইটাকে কৰিবলৈ দিছোঁ এই 1ৰ পৰা 4 নম্বৰলৈকে 1ৰ পৰা 4 নম্বৰলৈকে এইকেইটা 148 পৃষ্ঠাত আছে এইকেইটা মোক কৰি আজি গধূলিৰ ভিতৰত দেখুৱাবা তো ইয়াৰ পিছত আমি পৰিমেয় সংখ্যাৰ বিষয়ে আৰু অধিক কথা আলোচনা কৰিম তাৰপিছতহে আমি অনুশীলনলৈ যাব পাৰিম এই কথাখিনি বুজি নাপালে তোমালোকে অনুশীলনত থকা প্ৰশ্নবোৰ কৰিবলৈ অকণমান অসুবিধা পাবা সেইকাৰণে বুজিবলৈ চেষ্টা কৰিবা আৰু যদি মই কোৱা কথাখিনি কিবা নুবুজা কৰি ৰৈ গৈছে তেনেহ'লে মোক জনাবা